তাৰাবাৰীত মুকলি বিহু উদ্বোধন আছিলে কাৰণ এই বিহুখনৰ প্ৰত্যেক বছৰে আহি আছে আৰু লগতে প্ৰাৱেশিক গাঁৱৰ ৰাইজে আৰু লগতে ডেকা বন্ধুসকলে একত্ৰিত হৈ প্ৰত্যেক বছৰে খুব সুন্দৰকৈ বিহু পালন কৰে। তাৰ লগতে আমি শলাগ ল'ব লগা আৰু এই তাৰাবাৰী গাঁৱৰ ৰাইজৰ যিমান ডেকা ল'ৰা আছে সকলোৰে একত্ৰিত হৈ থাকে। আজি তাৰ লগতে আৰু সন্ধিয়া সন্ধিয়াও আছে আৰু এতিয়া বতৰাই যে কি কৰিব সেইটো ক'ব পৰা নাই, কিন্তু বহুত আকাংক্ষাৰে তেওঁলোকে বহুতখিনি আগবাঢ়িছে, বহুতখিনি তেওঁলোকে যোগাৰ পাতি কৰিবলৈ আৰু বহুতখিনি প্ৰগ্ৰাম কৰাৰ চেষ্টা এটা কৰিছে। আৰু ডেকা ল'ৰাৰ লগত যদি এইখিনি ওপৰ আলাই যেন চিন্তাধাৰা নকৰে তেতিয়াহ'লে খুব কষ্ট ভোগ পাব। ঠিক তেনেকৈ যোৱাকালি বহুতকেইখন বিহুত গৈছিলোঁ, কিন্তু বিহু উদ্বোধন কৰিবই নাপাৰিলোঁ। আৰু সেইকাৰণে যেন ইমান বৰষুণৰ মাজত কেনেকৈ পাৰিব থকা বহা জেগা সুবিধাখন নাই, কিন্তু আজি যদি ভগৱানে যদি কৰে তেতিয়াহ'লে বতৰটো ভাল কৰক বুলি মই ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। লগতে তাৰাবাৰী গাঁৱৰ ৰাইজৰ যিমান ডেকা ল'ৰাৰ লগতে গাঁৱৰ ৰাইজখন আছে সকলোৱে খুব শান্তি যে তেওঁলোকৰ যে এই সাংস্কৃতিক সন্ধিয়াৰ লগতে বিহু চাবৰ কাৰণে তেওঁলোকক ভগৱানে চকু মেলিছে। 7 দিনৰ কথা নহয় এইটো, তেওঁলোকে নিজৰ ব্যক্তিগত যে কথা ৰাইজৰ পৰা সহায় সহযোগ লৈ পেলাই পইচাবিলাক তুলি পেলাই তেওঁলোকে প্ৰত্যেক বছৰে এই বিহু পাতি আছে। তেওঁলোকে কোনো চৰকাৰৰ পৰা এতিয়ালৈকে সাহায্য পোৱা নাই, কাৰণ যিটো 1.5 লাখ টকা পাব লগা আছিল সেইবিলাক নহয়, ব্যক্তিগতভাৱে গাঁৱৰ পৰা চাঁদা তুলি হ'লেও ৰাইজৰ চাকৰিয়ালে বা যি হওক তেনেকুৱা গাঁৱৰ ল'ৰা ছোৱালীবিলাকে লগ লাগি অলপ পইচা সংগ্ৰহ কৰি ৰাইজৰ কাৰণে প্ৰত্যেক বছৰে এখন চুবুৰীয়ে বিহু কৰে, বেলেগৰ পৰা আহি নকৰে, মাত্ৰ এখন চুবুৰীৰ পৰা গোটেই লগ লাগি কৰি তেওঁলোকে মুকলি বিহু আৰু সাংস্কৃতিক সন্ধিয়া তেওঁলোকে পূজা কৰিছোঁ। আজি মই এছেম্বলিতো আমাৰ প্ৰকাশ কৰা হৈছে, কাৰণ মই এছেম্বলিত আছিলোঁ, এছেম্বলিৰ পৰা বাহিৰ ইয়াতে আহিছোঁ। বহুত দুখ লাগিছে, কাৰণ এইকাৰণে দুখ লাগিছে যেন আমাৰ বেলেগ দেশৰ পৰা আহি আমাৰ পৰ্যটকসকলক তেওঁলোকে যে তেনেকুৱা কৰিব তাৰ কাৰণে খুব ভয়ানক কাণ্ড। কাৰণ আমি খুব শান্তিত থাকিব বিচাৰোঁ, ভাৰতবৰ্ষে শান্তিত থাকিব বিচাৰে, কিন্তু শান্তি থাকিব নিদিয়াৰ কাৰণে আজি তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিত্ব পাব। সমগ্র পশ্চিমবঙ্গৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।